সব অপাৰেশ্যন সিন্দুৰ বা অপাৰেশ্যন সিন্দুৰ ভাৰতৰ গোটেই আমাৰ যিটো পৰিক্ৰমা তাত এটা ডাঙৰ টাৰ্নিং পইণ্ট। আপোনালোকে জানে যে ইমান দিনে আমাৰ দেশত সন্ত্ৰাসবাদৰ আক্ৰমণ হৈ আছে। অসমত হৈছে, পশ্চিমবংগত হৈছে, কাশ্মীৰত হৈছে, মুম্বাইত হৈছে, দিল্লীত হৈছে। আমি কেতিয়াও উভতাই আক্ৰমণ কৰিব শিকা নাছিল। বালাকোট পুলৱামাত আমি কৰিছোঁ, কিন্তু আমি পাক অকুপাইড কাশ্মীৰলৈকেহে গৈছোঁ। কিন্তু পাকিস্তানৰ ভিতৰলৈকে সোমাই যোৱাৰ যিটো নীতি লাহোৰ ইছলামাবাদলৈকে, ই ভাৰতৰ গোটেই ৰাষ্ট্ৰৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটোৰ এটা টাৰ্নিং পইণ্ট। এতিয়াৰ পৰা ভাৰতত কোনোবাই যদি সন্ত্ৰাসবাদৰ আক্ৰমণ কৰে, তেতিয়া সেই মানুহজনেও বুজিব, সেই সংগঠনটোৱে বুজিব যে আমি বম ফুটালেই নহ'ব, আহি আমাকো বম ফুটাব। এই যিটো ৰাষ্ট্ৰীয় চেতনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জগাই তুলিলে, সেনা বাহিনীয়ে তাক কাৰ্যত ৰূপায়িত কৰিলে। ই ভাৰতৰ গোটেই এটা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰটোকে সলনাই পেলালে। আগতে ভাবিছিল ভাৰত এখন খুব নিমাখিত ৰাষ্ট্ৰ, ভাৰতক মাৰিলেও আমাক কোনোবাই যদি এটা গালত চৰ মাৰে আমি আনখন গাল পাতি দিম, তেনেকুৱা ধৰণৰ এটা আমাৰ ইমেজ কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিল। মোদী ডাঙৰীয়াই লাহে লাহে পৰিৱৰ্তন কৰি অপাৰেশ্যন সিন্দুৰত একেবাৰে পথ পৰিৱৰ্তন কৰি পেলালে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বস্তুটো কেনেধৰণে আপোনালোকে বিশেষজ্ঞ পাব, কেনেধৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটাই জানো, ইয়াৰ পিছত আৰু ভাৰতত কোনেও সন্ত্ৰাসবাদ চলাবলৈ সাহস নকৰে। চব অপাৰেশ্যন সিন্দুৰ বা অপাৰেশ্যন সিন্দুৰ ভাৰতৰ গোটেই আমাৰ যিটো পৰিক্ৰমা তাত এটা ডাঙৰ টাৰ্নিং পইণ্ট। আপোনালোকে জানে যে ইমান দিনে আমাৰ দেশত সন্ত্ৰাসবাদৰ আক্ৰমণ হৈ আছে। অসমত হৈছে, পশ্চিমবংগত হৈছে, কাশ্মীৰত হৈছে, মুম্বাইত হৈছে, দিল্লীত হৈছে। আমি কেতিয়াও উভতাই আক্ৰমণ কৰিব শিকা নাছিল। বালাকোট পুলৱামাত আমি কৰিছোঁ, কিন্তু আমি পাক অকুপাইড কাশ্মীৰলৈকেহে গৈছোঁ। কিন্তু পাকিস্তানৰ ভিতৰলৈকে সোমাই যোৱাৰ যিটো নীতি লাহোৰ ইছলামাবাদলৈকে, ই ভাৰতৰ গোটেই ৰাষ্ট্ৰৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটোৰ এটা টাৰ্নিং পইণ্ট। এতিয়াৰ পৰা ভাৰতত কোনোবাই যদি সন্ত্ৰাসবাদৰ আক্ৰমণ কৰে, তেতিয়া সেই মানুহজনেও বুজিব, সেই সংগঠনটোৱে বুজিব যে আমি বম ফুটালেই নহ'ব, আহি আমাকো বম ফুটাব। এই যিটো ৰাষ্ট্ৰীয় চেতনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জগাই তুলিলে, সেনা বাহিনীয়ে তাক কাৰ্যত ৰূপায়িত কৰিলে। ই ভাৰতৰ গোটেই এটা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰটোকে সলনাই পেলালে। আগতে ভাবিছিল ভাৰত এখন খুব নিমাখিত ৰাষ্ট্ৰ, ভাৰতক মাৰিলেও আমাক কোনোবাই যদি এটা গালত চৰ মাৰে আমি আনখন গাল পাতি দিম, তেনেকুৱা ধৰণৰ এটা আমাৰ ইমেজ কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিল। মোদী ডাঙৰীয়াই লাহে লাহে পৰিৱৰ্তন কৰি অপাৰেশ্যন সিন্দুৰত একেবাৰে পথ পৰিৱৰ্তন কৰি পেলালে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বস্তুটো কেনেধৰণে আপোনালোকে বিশেষজ্ঞ পাব, কেনেধৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটাই জানো, ইয়াৰ পিছত আৰু ভাৰতত কোনেও সন্ত্ৰাসবাদ চলাবলৈ সাহস নকৰে।